আজি মোৰ সোণালী মুৰ্গীৰ পোৱালিখিনিৰ 28 নম্বৰ দিন আৰু 28 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা আৰু পানী দি দিছিলোঁ। ঠাণ্ডা পানী দিছোঁ আৰু কোনো ধৰণৰ মেডিচিন নাই। দানা ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰিছোঁ, সোণালী ষ্টাৰ্টাৰ যোনটো। আৰু দানা দেখিবই পাইছে, দানা দিয়াৰ পিছতে দানা শেষো কৰি পেলালে। দানা খাবলৈ উৎপাত কৰে আৰু পানীও খাবলৈ দেখা পাইছে। উৎপাত কৰে মুৰ্গী পোৱালিখিনিয়ে, যিহেতু দিনত মই দুবাৰেই দিওঁ দানা পানী। সেইকাৰণে অলপমান মুৰ্গী যেতিয়া দানা পানী দিওঁ তেতিয়া অকণ উৎপাতটো বেছিকৈ কৰে। এনি টাইম মই দানা পানী দি নথওঁ, যেতিয়া দিওঁ মুৰ্গীক ভালকৈ দি দিওঁ আৰু তাৰপিছত কোনো ধৰণৰ দানা পানী দি নাথাকোঁ। বহুতে কি কৰে, ৰাতি সময়ত আপোনাৰ দানা আৰু পানী দিয়ে। তেনেকৈ দিলেও বেয়া নহয়। দানা পানীটো বিশেষকৈ 3বাৰমান দিব পাৰিলে ভাল, কিন্তু মই 2বাৰকৈ দিয়ে পুহি আছোঁ বৰ্তমানলৈকে। 3বাৰলৈকে দিয়া নাই। গৰম দিনত কেতিয়াবা অত্যাধিক গৰম পৰিলে দিওঁ, এনেই নহ'লে কোনোপধ্যে নিদিওঁ, 2বাৰে দিয়া যায়। আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ 22-23 ডিগ্ৰী হৈ আছে, বতৰো ডাৱৰীয়া। এতিয়া পৰ্দাটো পেলাই দিম সম্পূৰ্ণকৈ। পৰ্দা উঠাই দিয়া হৈছিলে দিনত, যিহেতু ৰাতি ঠাণ্ডা পৰে আৰু ভিতৰতো অলপমান গৰম হ'ব লাগিব। সেইকাৰণে পৰ্দাটো এতিয়া পেলাই দিওঁ, নহ'লে আন্ধাৰ হ'লে পেলালে ঠাণ্ডাটো অকণ বেছিকৈ পাব মুৰ্গী পোৱালিখিনি। আৰু আজি ভিডিঅ'টো ইমানতে, ধন্যবাদ।